বাৰিষাকালীৰ চৰ্চিত শব্দটোৱে হৈছে বান আৰু অসমক ইতিমধ্যে বানে কেইবাবাৰো জুৰুলা কৰি গৈছে আৰু এই মুহূৰ্তত পুনৰ সেই বান বিষয়টো চৰ্চা হৈ মুহূৰ্তত উত্থাপিত হৈছে মৰিয়নি সমষ্টি বনাই নপমোৱা অঞ্চলত। মোৰ পাছফালে খতিত থৈ কিছু দৃশ্যাংশ দেখুৱাইছে। পাছফালে এয়া জাঁজি নদীৰ বনাই নপমোৱা অঞ্চলৰ ঔগুৰি একমাত্ৰ যিটো ৰিংবানটোত এনেদৰে সুৰা সুৰে পানী সোমাইছে আৰু বিস্তীৰ্ণ যিসমূহ পথাৰ এইসমূহ পথাৰ কিন্তু প্লাবিত কৰি তুলিছে বাৰিষাৰ প্ৰথমটো বানে। ইতিমধ্যে প্ৰায় বিগত 7 দিন আগতে এই যিটো এই অঞ্চল আছিল এই অঞ্চলৰ একমাত্ৰ ৰিংবানটো জাঁজি নৈ বাঢ়নি পানীয়ে উটুৱাই লৈ গৈছিল আৰু বিগত 7 দিনৰ পাছত আজি পুনৰ দ্বিতীয়টো এনেদৰে জাঁজি নৈত ঢল অহাৰ পাছতো এনেদৰে কিন্তু পুনৰ পথাৰত যি বানৰ তাণ্ডৱ সেই বানৰ তাণ্ডৱে কিন্তু পুনৰবাৰ এনেদৰে মানুহক জুৰুলা কৰি গৈছে আৰু এক প্ৰকাৰ জনবিচ্ছিন্ন কৰি তুলিছে সমগ্ৰ গোটেই অঞ্চলটো। কৃষি যিসমূহ হেক্টৰ কৃষিভূমি ইতিমধ্যে প্লাবিত হৈ পৰিছে। এই মুহূৰ্তত কঠীয়া পৰাৰ সময় আৰু কঠীয়া পৰাৰ সময়তে যিসমূহ এতিয়া যিহেতু পানী সোমাইছে আৰু পানী সোমোৱাৰ পিছত কিন্তু কৃষকৰ মুখত এই মুহূৰ্তত দুখৰ ৰেঙনি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। মই আপোনাৰ ওচৰলৈকে আহিম, দেখিছোঁ দ্বিতীয়টো বানে এই মুহূৰ্তত জুৰুলা কৰি পেলাইছে বনাই নপমোৱা অঞ্চলৰ সমগ্ৰ অঞ্চল। যোৰহাট জিলাৰ তিয়ক ৰাজচক্ৰ অন্তৰ্গত চিন্তামণি গাঁও পঞ্চায়তৰ জাঁজি নদীৰ এই নেপালী খুঁটিৰ যিটো ৰিংবান এইটো যোৱা মাহৰ মানে জুন মাহৰ শেষ ভাগত ছিঙিলে প্ৰথমটো বানে জাঁজিৰ আৰু আজি পুনৰ দ্বিতীয়টো ঢল আহিলে আকৌ পুনৰ ইয়াত প্লাবিত হ'ল। এই অঞ্চলৰ প্ৰায় শতাধিক পৰিয়ালৰ যিটো এটা অৱস্থা তেওঁলোকে পানীত হাঁহ নচৰা এটা অৱস্থা হৈছে। সেইকাৰণে আমি জিলা প্ৰশাসনক ইয়াত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবকে আমি দাবী উত্থাপন কৰিলোঁ আৰু সমান্তৰালভাৱে যিসকলৰ ইয়াত কৃষি পৰিয়ালসমূহৰ সম্পূৰ্ণ তেওঁলোকৰ কঠীয়া নষ্ট হৈ গ'ল সেই তেওঁলোকৰ কঠীয়া যোগান ধৰিব লাগে আৰু সমান্তৰালভাৱে এই চিগাটো তৎকালীনভাৱে নিৰ্মাণ কৰি ৰাইজৰ খেতি উপযোগী কৰি এই মানে পথাৰসমূহ উপযোগী কৰি তুলিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ। ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, নিশ্চয়কৈ আপুনি ইয়াৰে হয়তো কৃষক। ইয়াত বাৰে বাৰে আপোনালোকে দাবী জনাই আহিছিলে, বাৰে বাৰে দাবী জনাই অহাৰ পাছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত আজি এনেধৰণৰ এক পৰিৱেশৰ আপোনালোকে ভুগিব লগা এক পৰিস্থিতি হৈছে। 10-15 বছৰ আজি কোনো ফল বৰষুণ নহ'লে, কিন্তু এতিয়া ধৰক লাটে এসপ্তাহ 10 দিন পানী বাঢ়িয়ে আছে। এয়া পানী দেখিছে আপোনাৰ জাঁজি আৰু আমাৰ কঠীয়া ধৰক কিমান গ'ল মাটি বাৰী কিমান গৈছে আৰু গৰু মাহ হাঁহ ছাগলী পানীত উপঙি আছে। এতিয়া গৰু পোৱালি 2-3টা মৰিছেও। গতিকে কোনো চৰকাৰে একো কৰা নাই, কিন্তু সিনে কৰ্মী আহিছিলে, কৰ্মী আহি পেলাই এনেই চাপৰ 2-1 কেজি পানী দুবটল দিলে, বিস্কুট 2 পেকেট দিলে। তাৰপিছত এতিয়া বৰ্তমানলৈকে আমি একো নাই পোৱা। এতিয়া বাঁহৰ বুৰুজ যে এইবিলাক আপোনালোকে দিছে, বাঁহৰ বুৰুজ কোনে ইয়াত এইটো বুৰুজটো দিছে আপোনাৰ বিশ্ব শৰ্মাই দিছে। আমাৰ অভিজ্ঞ আমাৰ লোকেল ঠিকাদাৰ এটা আছে বিশ্ব শৰ্মা, তেওঁ লৈছে। এতিয়া সেই চব সেই বুৰুজ কাটি আছে আৰু বৰ্তমান এই বাৰিষাত এতিয়া এইটো সময়তটো কেনেকৈ ৰাখিব বাৰু চাওকচোন বাৰু, কেনেকৈ বুজ মাৰি কেনেকৈ বস্তা পেচিং কৰি ৰাখিব নোৱাৰে। নিশ্চয়কৈ জলসম্পদ যিটো বিভাগ আছে, বিভাগটো কৰণীয় যথেষ্টখিনি আছে। ইয়াতে বহু প্ৰায় 20-25খন গাঁৱৰ লোক এই যিটো জলমগ্ন এই বাৰিষাৰ জাঁজি নৈৰ বাঢ়নি পানীয়ে এনেদৰে জলমগ্ন হোৱাৰ পাছত কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে, কেনেধৰণৰ এক জৰ্জৰিত হৈছে, এয়া আচলতে ভুক্তভোগীয়েহে জানে। আপোনাৰ ওচৰলৈ আহিছোঁ, নিশ্চয়কৈ আপুনি ইয়াৰে হয়তো স্থানীয় বাসিন্দা। এবাৰ ইয়াত পানী সোমাই গ'ল, এইবাৰ দ্বিতীয়বাৰৰ বাবে পানী সোমাইছে। বহু ইতিমধ্যে আপোনালোকৰ সা সম্পত্তিৰ লোকচান হৈছে। ইয়াত চাবলৈ আহিছেনে নাই বিভাগৰ মানুহ? এইবোৰ মানুহ কোনো নাহে, এনেই আৰু আমাৰ ঘৰৰ মানুহখিনিয়ে চাই চিতি আৰু কোনোবা দুজনৰ যদি পাতে এই আপোনালোকে নাজানে জগ ইয়াৰ পৰা আপোনালোকে একো নাজানে, আমিহে জানো চৰকাৰৰ কথাবোৰ। বহুত কথা নাপচ কৰি মই ঘৰৰ ল'ৰাকেইটাকো আহিবলৈ নিদিওঁ, সঁচা কথা কৈছোঁ। সিমান মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই মুহূৰ্তত আপুনি সমাজকৰ্মী হিচাপে ইয়াতে দুৰ্গতসকলৰ কাষত থিয় দিছেহি। ইয়াৰ নিশ্চিতকৈ এটা সমাধানৰ নিশ্চয় উত্তৰ ওলাব। আপোনাৰ দৃষ্টিত কেনেধৰণৰ উত্তৰ উলিয়াব বুলি ভাবে? ইতিমধ্যে আগতে যিটো পানী হৈছিলে, পানীতেই ৰিংবানটো ভাগি গৈছিলে। ভাগি যোৱা পৰিপ্ৰেক্ষিতত আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি ইতিমধ্যে যাৱতীয় কাম কাজ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে বাঁহ লগতে জিঅ' বেগ এইবিলাক আমি সম্পূৰ্ণৰূপে সংগ্ৰহ কৰি ৰাইজৰ দ্বাৰা আমি কাম ইতিমধ্যে কৰাবলৈ লৈছিলোঁ। আজিৰ দিনৰ পৰা আমি মাটি কাম কৰাৰ কথা আছিলে, কিন্তু দুৰ্ভাগ্যৰ বিষয়ে পানী পুনৰ বাঢ়ি আহিল। বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিতত আজি কাম আমি স্থগিত ৰাখিবলগীয়া হৈছে। যিটো পানী এতিয়া কোব দেখা পাইছোঁ, পানী কোব হয়তো আগতকৈ আগৰ যি সময়ত পানী মানটো ভাঙিছিলে তাতকৈ হয়তো অধিক হোৱাৰ সম্ভাৱনা আছে বুলিছে স্থানীয় নৈকাষী ৰাইজে। ইতিমধ্যে নৈ ভগা অংশদি পানী সোমাই ৰাইজ ইতিমধ্যে ৰাইজৰ ঘৰত পানী সোমাইছে আৰু প্ৰায় ঘৰ দুৱাৰ বুঢ়া দেখা পাইছে। কঠীয়া ইতিমধ্যে
বুৰি গৈছে আমি চকুৰে দেখিছোঁ। সেই ৰাইজৰ যোগাযোগৰ যিটো বিচ্ছিন্ন হৈ গৈছে, এই যোগাযোগৰ বিচ্ছিন্নতাৰ কাৰণে আমি নাও এখনৰ ব্যৱস্থা কৰাই পিনে ৰাইজক এতিয়া এইখন নাও পাৰ হ'বৰ কাৰণে নাৱৰ ব্যৱস্থা কৰাইছোঁ। ৰাইজৰ মাজত আছোঁহি আৰু মাননীয় বিধায়ক মহোদয় তেখেতে ঘূৰ্ণিপতি এই বিষয়ে খবৰ লৈ আছে। আমাকো ইয়ালৈ তেখেতৰ যোগেদি প্ৰেৰণ কৰিছে। আমি ইয়াত তেখেতৰ হৈ আছোঁহি আৰু ৰাইজৰ কাষত বিধায়ক মহোদয় আছে, আমিও আছোঁ জনপ্ৰতিনিধি হিচাপে ৰাইজৰ কাষত। গতিকে ৰাইজে বিশেষ ভয় খাব নালাগে আৰু প্ৰতিটো মুহূৰ্ততে ৰাইজক আমি সহায় সহযোগ আগবঢ়াম বুলি আমি ৰাইজৰ কাষত থিয় হৈ আছোঁ। ইয়াৰ নিশ্চয় এটা স্থায়ী সমাধান প্ৰাক্কলন যিহেতু আপোনালোকে প্ৰস্তুত কৰাৰ কথা অৱগত কৰিছে, নিশ্চয়কৈ এক স্থায়ী সমাধান হ'ব। আৰু এনেধৰণৰ যিসমূহ দুৰ্যোগৰ কাৰণে যিসমূহ বিভাগ আছে, বিভাগৰ লগত ইতিমধ্যে ক্ষিপ্ৰতৰ যোগাযোগ ৰাখিছে আৰু তাৰপিছত পৰৱৰ্তী সময়ত কেনেদৰে এয়া এক স্থায়ী সমাধানৰ দিশে আগবাঢ়ে সেয়া কিন্তু লক্ষণীয় হৈ ৰ'ব।